আচলতে কি মানে এইটো মোৰ ভাইটি হয়, সি এখন ফাৰ্ম খুলিছিলে, মোৰ কমাৰগাঁৱত ঘৰ। বেচা অকণমান এইবোৰ অপদস্থ খাতে মোক মাতি আনিছিলে, ইয়াত অকণমান চোৱা চিতা কৰি গ'লে। কিন্তু দেখিছোঁ কালি পৰহিৰ পৰা হাতী অপদস্থটো বহুত হৈ আছে আৰু টোপনি ক্ষতি। আৰু কেনেকৈ কি হ'ব, ল'ৰাটো কেনেকৈ বাচিব উপায় নাই। আৰু প্ৰশাসনৰ বিভাগৰ পৰা কি কৰে শেষ কৰিলে, নিজেই চাওক কেনেকুৱা কি হৈছে। বেঙেনা আছে, তোমাৰ আলু আছে, কবি আছে, জাতিলাও আছে, আকৌ গাজৰ আছে, চব খাই নিজে চাওকগৈ, দেখিব। যোগাযোগে আমাৰ ভাইটিয়ে কৰিছিলে, কিন্তু কালি কিবা এটা ক'লে ইয়াত আহিব নোৱাৰোঁ বুলি ক'লে ৰাতি 10টামান বজাত। এতিয়া আহিব নোৱাৰিলে আমিনো কি কৰিম, আমিতো ৰখিবই লাগিব, বস্তুটো এৰি দিব নোৱাৰি নহয়। ৰখিছে যদিও কাম মানে কোন পাকেদি আহিছে ধৰিব পৰা নাই। নাই, দুটা তিনিটা আহিছে, জুম নহয়। আপোনাৰ 4.5 বিঘা। এতিয়া মানে হাতী উপদ্ৰৱৰ কাৰণে থাকিব পৰা নাই ইয়াতে। কালি ৰাতি ইয়াত আছিলোঁ যদিও মানে ৰাতি আহি নিজে খাই গৈছে। প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ, সিহঁতে ক'লে যে আমি চাপৰিত ডিউটি নাই। বন বিভাগৰ লগত কথা কৈছোঁ মই। অতুল বুলি কয়, বনগাঁও, মাজুলী। তেওঁ কৈছে যে আমি চাপৰিত ডিউটি নকৰোঁ বোলে। আমি এইটো চাপৰি নেকি, এপাক ঘূৰাই দিয়ক, চাই লওক বস্তুটো, এইটো চাপৰি নেকি? 25 বিঘা। বেঙেনা খালে, ৰঙালাও খালে, আলু খালে, জাতিলাও খালে, একোৱেই নাই আৰু এতিয়া বৰ্তমান। ফাৰ্মৰ আমাৰ দুজন আছে, মোৰ দাদা এজন আৰু মই। সম্পূৰ্ণ চফাই আৰু সম্পূৰ্ণ চফা। আপুনি চাব পাৰে, এয়া চব মহতিয়াই থৈ গ'ল। আপুনি 25 বিঘা আলু কৰা মানে সোজা কথা নহয়। আজি 4 লাখ 5 লাখ টকা ইনভেষ্ট কৰি দিয়ে, 10 লাখ টকা নাপায়, কৰিব কি? CMAটো খেতি কৰিব কৈছে, থলুৱা মানুহক খেতি কৰিব কৈছে, কিন্তু আমি খেতি কৰা বা প্ৰশাসন হেৰিয়ে আমাক বন বিভাগে গুৰুত্বই দিয়া নাই।